গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ সকলো যেহেতু ইতিমধ্যে সাজু হৈছে গতিকে আমাক সবিশেষ জনাওক সকলো কেনেধৰণে সাজু হৈছে প্ৰস্তুতি কেনেধৰণে চলিছে সকলোবোৰ জনাওক হয় এঞ্জেলা আজি যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভা আৰু অন্তিম দিনৰ কাৰ্যসূচী তেওঁ তিনিটাকৈ স্থানত জনতাক সম্বোধন কৰিব সতীৰ্থ ধ্ৰুৱয়ো সকলোখিনি উল্লেখ কৰিলে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা ৰোডত আৰু বৰপেটা ৰোড খেলপথাৰত এই স্থানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাক সম্বোধন কৰিব আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে লোকসকল আহিবলৈ আৰম্ভ কৰিছে 11 বজাত যেহেতু তেওঁৰ কাৰ্যসূচী আছে 11 বজাত তেওঁ ভাষণ প্ৰদান কৰিব আৰু আহি তেওঁ ইয়াত প্ৰচাৰ চলাব মুঠ আঠটাকৈ সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াতে তেওঁ এনডিএৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মূলতঃ এই স্থানডোখৰ হৈছে ভৱানীপুৰ হৰবুক সমষ্টি আৰু এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাব সমান্তৰালভাৱে ইয়াৰ গাতে লাগি থকা আন কেইবাটাও সমষ্টি আছে য'ত এনডিএ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই সমষ্টিসমূহত তেওঁ ইয়াত প্ৰচাৰ চলাব আমি সকলোখিনি কম কিন্তু ইয়াত যিসকল লোক আহি উপস্থিত হৈছে এই দৃশ্যখিনি দেখুৱাব বিচাৰিছোঁ এতিয়াও যথেষ্ট লোক আহিবলৈ বাকী তথাপি মানুহ অহা আৰম্ভ হৈছে আৰু প্ৰধানমন্ত্ৰী যেহেতু 11 বজাত কাৰ্যসূচী আছে তেওঁৰ জনসভা সম্বোধন কৰিব আৰু প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে এই লোকসকল আহি উপস্থিত হৈছে বাইদেউ আপোনালোক কোন সমষ্টিৰ ভৱানীপুৰ হয় কি হ'ব ভৱানীপুৰত ভৱানীপুৰ ৰঞ্জিত দাস পদুফুল ফুলিব এইবাৰ আমাৰ পদুফুল ফুলিব এইবাৰ আমি বহুত আশাত আছো ৰঞ্জিত দাস জিকিবই জিকিব একদম অনায়াসে জিকি যাব চিপিআইএম আছে চিপিআইএমৰ নাই ৰঞ্জিত দাসে জিকিব এইবিলাকে কোনো হেৰিতে নাহিব কিমান মানুহ আহিছে আজি আপোনালোক প্ৰধানমন্ত্ৰী আহিব কি আশা লৈ আহিছে বহুত বা আমাৰ অসমখন আৰু জিলিকাব এইবাৰ বুন্দি চৰকাৰ হলে আৰু জিলিকাব বহুত জিলিকাব নানান লোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছো মই আনফালৰ পৰিৱেশ মই দেখুৱাব বিচাৰিম ইয়াত সমাগম এতিয়া হৈছে সমাগম লাহে লাহে হ'বলৈ ধৰিছে আৰু এয়া দৃশ্য আৰু সকলোৰে সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম লগতে আন যিকেইটা সমষ্টি আছে বজালী সমষ্টি অগপ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অগপ দলৰ হৈ তেওঁ ইয়াতে প্ৰচাৰ কৰিব মানৱ সমষ্টি বিপিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মিত্ৰ দলৰ প্ৰাৰ্থী সেই সমষ্টিটোৰ প্ৰাৰ্থীৰ বাবে তেওঁ প্ৰচাৰ কৰিব সমান্তৰালভাৱে বঙাইগাঁও আছে অভয়াপুৰী আছে পাকা বেতবাৰী আছে এইকেইটা সমষ্টিৰ বাবে প্ৰচাৰ কৰিব আপোনালোক কোন সমষ্টিৰ আমি হৰবক বিধানসভা সমষ্টিৰ ভৱানীপুৰ হৰবক বিধানসভা সমষ্টিৰ আমি এইবাৰ ৰঞ্জিত কুমাৰ দাস 50,000 ভোটৰ ব্যৱধানত আমি মনোৰঞ্জন তালুকদাৰ যিটো আমাৰ বামপন্থী কেণ্ডিডেট আছে তেখেতক আমি পৰাস্ত কৰিবলৈ যাই আছো কাৰণ বিগত 5 বছৰত মনোৰঞ্জন তালুকদাৰে আমাৰ সমষ্টিৰ কাৰণে একো কৰা নাই খালি বিধানসভাত ফাটা লেকচাৰ মাৰিছে আৰু হেভি এমাউণ্টৰ অংক কৰিছে এতিয়া এটা বস্তু দেখা গৈছে ৰঞ্জিত দাস ডাঙৰীয়াই এটা শ্লোগান দিছিল যে লাগবা লাগব মনোৰঞ্জন তালুকদাৰে এটা ওলাইছে শ্লোগান যে খেদবা লাগব এটা কি হব লাগবা লাগব না খেদবা লাগব অহা 4 তাৰিখে সকলোৱে গম পাই যাব যে লাগবা লাগব না খেদবা লাগব কোনটো শ্লোগান কাম কৰিছে 4 তাৰিখৰ পিছত মনোৰঞ্জন তালুকদাৰ আমাৰ সমষ্টিৰ পৰা আমি খেদিম আৰু এই খেদাটো মোটামুটি জনসাধাৰণে আজিৰ সভাৰ দ্বাৰাই প্ৰমাণিত কৰিছে যে মনোৰঞ্জন তালুকদাৰ 4 তাৰিখৰ পিছত হৰবক বিধানসভা সমষ্টিত তেখেতৰ কোনো ৰোল নাথাকে এই সমষ্টি আমাৰ আছিল আমাৰে আছে আমাৰ ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহিছে আমাৰ ঘৰৰ ল'ৰাক আমি কেনেকে কেবিনেট মন্ত্ৰী হিচাপে পঠাব পাৰো সেইটো আমি চিন্তা কৰিছো আৰু এই চিন্তাই মনোৰঞ্জন তালুকদাৰৰ পলিটিকেল ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিবলৈ যাই আছে মই ধন্যবাদ জ্ঞাপন কৰিছো মই আন দিশৰ পৰিৱেশ দেখুৱাম ইয়াত চাওঁ যে প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে এনেধৰণে ইয়াত ব্যৱস্থা কৰা হৈছে চকীৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 30ৰ পৰা 40,000 মানুহ যাতে বহিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ অতিৰিক্তভাৱে আন ইয়াত প্ৰায় 1 পৰা 1.5 লাখ মানুহৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে বিভিন্ন সমষ্টিৰ পৰা লোকসকল আহিছে আৰু ইতিমধ্যে আমি মঞ্চৰ দৃশ্যও কিছু দেখুৱাব বিচাৰিম প্ৰধানমন্ত্ৰীয়ে এই মঞ্চখনতে জনসভা সম্বোধন কৰিব আৰু ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থী মঞ্চত বহা আমি দেখিবলৈ পাইছো আৰু ইতিমধ্যে মিটিঙো আৰম্ভ হৈ গৈছে মই পুনৰবাৰ কৈছো যে ভৱানীপুৰ হৰবুক সমষ্টিৰ প্ৰাৰ্থীৰ হৈ ৰঞ্জিত দাসৰ হৈ প্ৰচাৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বজালীৰ অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ হৈ তেওঁ প্ৰচাৰ চলাব ধৰ্মেশ্বৰ ৰয় ইতিমধ্যে আহি মঞ্চত উপস্থিত হৈছে বৰপেটা সমষ্টিৰ দীপক কুমাৰ দাস অগপৰ প্ৰাৰ্থী তেওঁৰ হৈ প্ৰচাৰ চলাব মানৱ সমষ্টিৰ থানেশ্বৰ বসুমতাৰী বিপিএফ দলৰ প্ৰাৰ্থী তেওঁৰ হৈ প্ৰচাৰ চলাব
পাকা বেতবাৰীৰ ডক্টৰ তাৰাপ্ৰসাদ দাস আছে অগপৰ প্ৰাৰ্থী, তেওঁৰ হৈ প্ৰচাৰ চলাব। অভয়াপুৰীত ভূপেন্দ্ৰই অগপ এৰি বিজেপিত যোগদান কৰিছে, তেওঁ ইতিমধ্যে মঞ্চত আহি উপস্থিত হৈছে, তেওঁৰ হৈ প্ৰচাৰ চলাব। আৰু বিজনী অৰূপ কুমাৰ দে বিজেপিৰ প্ৰাৰ্থী আৰু বঙাইগাঁও দীপ্তিময় চৌধুৰী অগপ দলৰ প্ৰাৰ্থী, এই কেইজন প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰিব। আৰু এই লোকসকল এনেধৰণে আহি ইয়াত তেওঁলোকে বহিছে আৰু প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে তেওঁলোক আহি উপস্থিত হৈছে। যিহেতু নিৰ্ধাৰিত সময়ত ধ্ৰুৱ আছেই, প্ৰধানমন্ত্ৰীয়ে যেতিয়াই তেওঁ ওলাব আমি সকলোখিনি গম পাম। তেওঁৰ আমি প্ৰতিটো মুহূৰ্তৰ আপডেট দৰ্শকসকলক জনাই যাম। আৰু সৰভোগত তেওঁৰ বিশেষ হেলিকপ্টাৰ তেওঁ অৱতৰণ কৰিব আৰু সৰভোগৰ পৰা তেওঁ গাড়ীৰে আহি এই সভাস্থলীত উপস্থিত হ'ব। ইয়াত জনতাক সম্বোধন কৰিব, প্ৰাৰ্থীসকলৰ হৈ ভোট বিচাৰিব আৰু তাৰ পাছতে ইয়াৰ পৰা হোজাই লৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মই ইয়াত কেইবাগৰাকীও লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। বাইদেউ আপোনালোক কোন সমষ্টিৰ? আগুৱাই আহক, আগুৱাই আহক। আমি দৃশ্যসমূহ সমান্তৰালভাৱে দেখুৱাই গৈছোঁ। মই আন লোকৰ সৈতে কথা ক'বলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে দৃশ্য বৰপেটা ৰোডত প্ৰধানমন্ত্ৰীগৰাকীয়ে যি প্ৰথমখন জনসভাত, আজি যিহেতু কালিয়ে তেওঁ গুৱাহাটীত আহি উপস্থিত হৈছে আৰু আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই 8টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই জনতাক সম্বোধন কৰিব। আৰু সকলোৱে আশা কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে হয়তো কিবা উপহাৰ লৈ আহিব নেকি, হয়তো কিবা বিশেষ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব নেকি, তাৰে আশাত সকলো আছে। মই আন লোকসকল আছে, তেওঁলোকৰ সৈতেও মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু কি উদ্দেশ্য, কি আশা লৈ তেওঁলোক আহিছে সেয়াও জানিবলৈ চেষ্টা কৰিম। মই আপোনালোক কোন সমষ্টিৰ? আৰু এয়া দেখুৱাইছোঁ গান বাজি আছে, তেওঁলোকে কেমেৰা অহাৰ লগে লগে তেওঁলোকে নাচিবলৈ আৰম্ভ কৰিছে। বাইদেউ কোন সমষ্টি আপোনালোক? এইবাৰ পদুম জিকব, বিজেপি জিকব, ৰঞ্জিত দা জিকব। কি হ'ব বাইদেউ? নমস্কাৰ, আমি বৰনগৰ মণ্ডলৰ হৈ আহিছোঁ। মই মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট হয়। আমাৰ এই মোদীৰ যি আমাৰ বিশাল জনসভা, ইয়াত আমি তেওঁক মানে অভূতপূৰ্ব সঁহাৰি জনাইছোঁ আৰু তেওঁক আমি আদৰণি জনাইছোঁ। লগতে মামা থাকিলেহে আমি থাকিম, আমি নাৰী সুৰক্ষিত হৈ থাকিম। গতিকে মামা আমাৰ ইয়াত মানে আহিব লাগে আৰু নৰেন্দ্ৰ মোদীক মানে আমি প্ৰণাম জনাইছোঁ। তেওঁ সুস্থ থাকক, ভালে থাকক, এইখিনিয়ে। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো কাৰ্যকৰ্তাই এই নীতি আদৰ্শ থকা চৰকাৰখনৰ পৰা আৰু অধিক উন্নতি বিচাৰিছোঁ। উন্নতিটো হৈছেয়ে, আৰু অধিক উন্নতি বিচাৰিছোঁ। আৰু মহিলাখিনিক বিশেষকৈ যিখিনি আমাক মানে আশ্বাস, বিশ্বাস আৰু আঁচনি দিছে, তাৰ কাৰণে আমি বিৰাট মানে ফূৰ্তি, বিৰাট আনন্দ। আৰু এনেধৰণে তেওঁলোকে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত মই দৃশ্যসমূহ পোনে পোনে দেখুৱাইছোঁ। দেখুৱাই যাওক, এয়া আমাৰ এছিষ্টেণ্ট নিউজ এডিটৰ গুঞ্জন কলিতাই পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছে আমাক। বৰপেটাৰ পৰা সকলো ইতিমধ্যে সাজু হৈছে। আনফালে কইনাধৰাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ওলাব, সাজু হৈছে ইতিমধ্যে। কইনাধৰাৰ পৰা ৰাওনা হ'ব পোনে পোনে বৰপেটালৈ বুলি। আৰু সেই ঠাইত উপস্থিত আছে আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰা। ধ্ৰুৱও আমাক যিহেতু ইতিমধ্যে জনাইছে, মই আকৌ এবাৰ ধ্ৰুৱৰ কাষলৈ আহিছোঁ। কিছু কাৰিকৰী বিজুতিৰ বাবে আমাৰ ধ্ৰুৱৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে, গতিকে বৰপেটাৰ পৰিৱেশটো আমি আকৌ এবাৰ দেখুৱাই লৈছোঁ। আৰু যেতিয়া আমাৰ ধ্ৰুৱৰ সৈতে সম্ভৱ হয়, আমি লগে লগে ধ্ৰুৱৰ সৈতে সংযোগ স্থাপন কৰিম, যিহেতু ধ্ৰুৱই আমাক কইনা ধৰাৰ পৰিৱেশটো দেখুৱাই আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।